নমস্কাৰ সকলোকে স্বাগতম জনাইছো নতুন ভিডিঅ'টাৰ মাজলৈ। ভট্টদেৱ ইউনিভাৰ্চিটিৰ ফালৰ পৰা কিছুমান ভেকেঞ্চি মুকলি কৰিছে। চাওক, জুনিয়ৰ এছিষ্টেণ্টৰ ভেকেঞ্চি মুকলি কৰিছে, যাৰ বাবে দুটা আছে পোষ্ট ইয়াতে, আৰু এইটো এটা আনৰিজাৰ্ভ হৈ আছে আৰু আনটো OBC কেটেগৰীৰ বাবে ৰিজাৰ্ভ কৰা আছে। ইয়াতে পে স্কেলটো 14,000ৰ পৰা 49,000, গ্ৰেড পে 8,700। একাউণ্টছ এছিষ্টেণ্টৰ বাবে এটা আছে, আনৰিজাৰ্ভ হৈ আছে এই পোষ্টটো। তাৰপিছত ইয়াতে 14,000ৰ পৰা ইয়াতে 49,000লৈকে ছেম ইয়াতে ৰখা হৈছে আগৰটোৰ দৰে চেলাৰীটো। আৰু নেক্সট অফিচ এছিষ্টেণ্ট MTS মানে মাল্টিটাস্কিং ষ্টাফ যিটো আছে গ্ৰেড 4ৰ। তাৰপিছত ইয়াতে 5টা পোষ্ট আছে, এইটো আনৰিজাৰ্ভ হৈ আছে এটা, OBC বাবে আছে এটা আৰু দুটা, আৰু আনৰিজাৰ্ভ ইয়াতে টোটেল 3টা হৈ আছে, আৰু STP বা ST প্লেন এৰিয়াৰ কেণ্ডিডেটৰ বাবে এটা ৰিজাৰ্ভ কৰা আছে। 12,000ৰ পৰা ষ্টাৰ্ট কৰি 37,500 চেলাৰীটো ৰখা হৈছে, গ্ৰেড পে 4,400। এডুকেশ্যনেল কোৱালিফিকেশ্যনসমূহকে কি বিচাৰিছে চাওক, জুনিয়ৰ এছিষ্টেণ্টৰ বাবে যিটো পোষ্ট আছে ইয়াতে বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব। তাৰপিছত মিনিমাম 1 ইয়াৰৰ ডিপ্ল'মা বিচৰা হৈছে কম্পিউটাৰৰ ক্ষেত্ৰত। নেক্সট যিটো আছে একাউণ্ট এছিষ্টেণ্ট, ইয়াৰ বাবে বেচেলাৰ ডিগ্ৰী ইন কমাৰ্চ ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি, কমাৰ্চৰ ক্ষেত্ৰত হ'ব লাগিব বেচেলৰ ডিগ্ৰী, তাৰমানে ইয়াতে BCom কৰা হ'ব লাগিব। মিনিমাম 1 ইয়াৰৰ ডিপ্ল'মাটো ইয়াতে বিচাৰিছে, PGDC হওক বা ADC হওক। এপ্লিকেশ্যন ফ্ৰম এনি ৰিকগনাইজড ইউনিভাৰ্চিটি, অফিচ এছিষ্টেণ্ট বা MTSৰ বাবে ইয়াতে মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যনটো ক্লাছ 10 পাছ কৰা বিচৰা হৈছে। দ্য হাইষ্ট এডুকেশ্যনেল কোৱালিফিকেশ্যন ফৰ দ্য পোষ্ট শ্বেল বি 12, মানে যিসকল কেণ্ডিডেটে ধৰক মেট্ৰিক পাছ কৰিছে বা ইয়াতে 12 পাছ কৰিছে তেওঁলোকৰ বাবে হয় এই পোষ্টকেইটা, মানে 12 পাছতকৈ বেছি যদি কোৱালিফিকেশ্যন আছে, ধৰক গ্ৰেজুৱেশ্যন কৰিছে, তেওঁলোক কিন্তু এই পোষ্টৰ বাবে এলিজিবল নহয়, যিহেতু এইটো গ্ৰেড 4 পোষ্ট হয়। এজ লিমিটটো 18ৰ পৰা 40 বছৰলৈকে ৰখা হৈছে। 5 বছৰ ৰিলেক্সেশ্যন লাভ কৰিব SC/ST হ'লে, 3 বছৰ OBC MOBC কেণ্ডিডেটৰ বাবে, আৰু 2 বছৰ এক্স ছাৰ্ভিচমেন হ'লে। আৰু এজটো ইয়াতে মেট্ৰিকৰ এডমিট কাৰ্ড হিচাপে বা মেট্ৰিকৰ ডকুমেণ্টছ হিচাপে চোৱা হ'ব। আৰু ইয়াতে অনলাইন এপ্লাই কৰিব লাগিব। অনলাইন এপ্লাইটো ইতিমধ্যে ষ্টাৰ্ট হৈ গ'ল, 25 মাৰ্চৰ পৰা ষ্টাৰ্ট হৈ গৈছে, আৰু এপ্লিকেশ্যনৰ লাষ্ট ডেটো ৰখা হৈছে 15 এপ্ৰিললৈকে। এপ্লিকেশ্যন কৰোঁতে ফিজ পে'মেণ্ট কৰিব লাগিব, 1,000 ৰুপিজ কৰিব লাগিব পে'মেণ্ট, আৰু SC/ST হ'লে 500 টকা পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট আপোনালোকে ইয়াতে অনলাইন এপ্লিকেশ্যন কৰাৰ সময়ত অনলাইন মোডত কৰিব লাগিব। দ্য ইণ্টাৰনিং এপ্লিকেণ্টছ আৰ ৰিকুৱাৰ্ড টু এপ্লাই অনলাইন ইন সামাৰ্থ পৰ্টেল, সামাৰ্থ পৰ্টেলত গৈ এপ্লাইটো কৰিব লাগিব। লিংক হুইচ উইল বি মেড এভেইলেবল। ইতিমধ্যে লিংকটো এক্টিভেট হৈ গৈছে, আপোনালোকে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতো পাই যাব বাৰু এপ্লিকেশ্যন কৰা লিংকটো। তাৰ লগতে ইয়াতে ইম্পৰ্টেণ্ট পইণ্ট এটা কৈ দিছে চাওক, দ্য ফটোকপিজ অফ এপ্লিকেশ্যনছ 2 sets এণ্ড ছাপৰ্টিং ডকুমেণ্টছ 2 sets শুড ৰিচ দ্য অফিচ। ইয়াতে তাৰমানে কি কোৱা হৈছে, যিটো আপোনালোকে এপ্লাই কৰিব, এপ্লাই কৰাৰ পিছত মানে যিটো এপ্লিকেশ্যন ৰিচিপ্ট এটা পাব, সেই ৰিচিপ্টটো প্ৰিণ্ট আউট কৰিব, 2টা প্ৰিণ্ট আউট কৰিব, আৰু তাৰ লগতে আপোনালোকৰ যিবিলাক ডকুমেণ্ট মানে দিব, যিটো পোষ্টৰ বাবে এপ্লাই কৰিছে তাৰ এডুকেশ্যনেল মানে ডকুমেণ্টসমূহ, মানে ধৰক মাৰ্কশ্বিট, তাৰপিছত এডমিট কাৰ্ড বা চাৰ্টিফিকেট, এইসমূহ দিব, কম্পিউটাৰ চাৰ্টিফিকেট, এইসমূহ আপোনালোকে লগতে দিব লাগিব 2 কপিকে, জেৰক্স 2 কপিকে লাগিব, লগতে আপোনালোকৰ যিটো এপ্লিকেশ্যন ৰিচিপ্ট সেইটো 2 কপিকে লাগিব, আৰু আপোনালোকে পঠাব লাগিব এইটো ক'ত চাওক, অফিচ অফ দ্য ৰেজিষ্ট্ৰাৰ ভট্টদেৱ ইউনিভাৰ্চিটি, ভট্টদেৱ ইউনিভাৰ্চিটিলৈকে পঠাব লাগিব, ভোজালী পাঠশালা 781325। ইয়াত দিয়া আছে অন অৰ বিফ'ৰ 22 এপ্ৰিল 2026। এইটো আপোনালোকে মন কৰিব। ইন এন এনভেলপ ছুপাৰস্ক্ৰাইবড উইথ এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ, আপোনালোকে কোনটো পোষ্টৰ বাবে এপ্লাই কৰিব এইটো ওপৰত লিখি দিব যে এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ, ধৰক আপোনালোকে জুনিয়ৰ এছিষ্টেণ্টৰ বাবে কৰিছে নে যিটো MTSৰ বাবে কৰিছে, সেই হিচাপত এইটো আপোনালোকে পোষ্টেলতো পঠাব পাৰে, নাইবা যদি যিসকলৰ ওচৰত আছে তেওঁলোকে গৈও দি আহিব পাৰে। ইয়াৰ ফালৰ পৰা আৰু পোষ্ট মুকলি কৰিছে, লাইব্ৰেৰিয়ানৰ পোষ্ট আছে এটা, এছিষ্টেণ্ট লাইব্ৰেৰিয়ানৰ পোষ্ট আছে, ফাইনেন্স অফিচাৰৰ পোষ্ট আছে, আৰু ইয়াৰ বাবে এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ ৰখা হৈছে, কোৱালিফিকেশ্যনসমূহ আপোনালোকে চাই ল'ব এইকেইটা, আৰু যদি এই হিচাপে কোৱালিফিকেশ্যন আপোনালোকৰ আছে নিশ্চয়কৈ ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াতে 2টা পোষ্টৰ বাবে এপ্লিকেশ্যন প্ৰচেছটো ছেমে হয়, আপোনালোকে চাব পাৰে, কিন্তু ইয়াতে 3 sets কৰি পঠাব লাগিব, 3 set কৰি মানে যিটো পঠাব লাগিব ইউনিভাৰ্চিটিলৈকে, আৰু আগৰটো 2 set কৰি আছিলে। বাকী ইয়াৰ 2টা মানে এডভাৰ্টিজমেণ্টখন ডেছক্ৰিপশ্যনত দি আছে বাৰু, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি এবাৰ ভালদৰে পঢ়ি চাব, তাৰপিছত যদি এলিজিবল আৰু যদি ইণ্টাৰেষ্টেড হয় নিশ্চয়কৈ এপ্লাইটো কৰি দিব। আৰু যদি কিবা বুজি পোৱাত অসুবিধা হৈছে আপোনালোকে কমেণ্টত নিশ্চয়কৈ জনাব। ভিডিঅ'টো ইমান আছিলে, ভাল লাইক এটা কৰি ৰাখিব। থেংক ইউ।